ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। এইডাল দেখিছেনে, আজি মই পচলা বনাব লৈছোঁ। তো কেনেকৈ বনাওঁ আপোনালোকক এবাৰ দেখাওঁ। এইফালে পচলাখিনি ধুনীয়াকৈ ধুই মায়ে কাটি দিলে। এতিয়া মই কেৰাহী এটা বহাই দিছোঁ গৰম হ'বলৈ। গৰম হৈ গ'ল, এতিয়া মই ইয়াতে অলপ তেল দি ল'ম। মই পোৰণ দিবৰ কাৰণে অলপমান নহৰু থেতালাই ল'লোঁ, 2টা জলকীয়া ফালি লৈছোঁ আৰু অলপমান পিঁয়াজ এনেকৈ কাটি লৈছোঁ। এইখিনি গৰম হৈ গ'ল, এতিয়া ইয়াতে এটা শুকান জলকীয়া দি ল'ম। তাৰপিছত কাটি থোৱা নহৰু, পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। পিঁয়াজ, আদা, নহৰু আৰু জলকীয়াখিনি আমাৰ ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই পচলাখিনি দি ল'ম। অকণমান লৰাই ল'ম। পচলা বহাগ মাহত খাব লাগে বোলে মাহঁতে কয়, আৰু পেটৰ কাৰণেও খুব ভাল, ঠাণ্ডা। মই সোৱাদ অনুসৰি নিমখ দি ল'ম। মই ৰংগুড়া দিয়া নাই, ইয়াতে মই যিহেতু অলপ কলা খাৰ দিম। কলা খাৰ দিলে ৰংগুড়া নিদিলেও হৈ যায়। এতিয়া মই অলপমান কলা খাৰ দি ল'ম। মই ঘৰতে বনাই লোৱা কলা খাৰ। মছলাখিনি অকণমান লৰাই দিছোঁ এতিয়া। এতিয়া মই গেছটো কমাই ঢাকন এখন লগাই দিম অলপ সিজিবৰ কাৰণে। এইফালে এবাৰ চেক কৰি চাওঁ পচলাখিনি। এয়া দেখিছেনে, পচলাখিনিৰ পৰা ধুনীয়াকৈ অলপ অলপকৈ পানী ওলাই আহিছে। এতিয়া এইখিনি এনেকৈ পানীখিনিতে সিজিব, এক্সট্ৰা পানী দিব নালাগে। এইফালে আমাৰ পচলাখিনি ৰেডি হৈ গ'ল, পানীখিনিও শুহি গৈছে। আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাব যদি ভাল লাগে। আৰু গৰমত খাবৰ কাৰণে খুবেই ভাল, পেটৰ কাৰণেও ভাল আৰু খুব সহজে বনাব পাৰি। যদি ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব। আৰু আজি থালিখন মই আপোনালোকক ৰেডি কৰি দেখাই আছোঁ। মই আজি দিনৰ সাজ ৰেডি কৰি ল'লোঁ। ইয়াতে ভাত, নেমু এক টুকুৰ আৰু জলকীয়া। এইফালে লৈছোঁ অলপ পটা শাকৰ ভাজি। এইফালে তেতিয়া ৰেচিপি দিছিলোঁ পচলা লৈছোঁ। এইফালে কচু, ক'লা কচু আৰু বুটৰ তৰকাৰী এখন, ভাজি এখন, আৰু এইফালে লৈছোঁ দালি। আজি গোটেইখিনিয়ে হেল্ডিয়ে হয়। তো ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।